হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ যিসকল বেংকিং এছপিৰেণ্ট আছে তেওঁলোকৰ কাৰণে আৰু এটা ভাল খবৰ হয় IBPS ক্লাৰ্ক যিটো নটিফিকেশ্যন বহুতে অপেক্ষা কৰি থাকে কাৰণ তাত ভেকেঞ্চি বহুত ওলায় তো এই বছৰৰ কাৰণে IBPS ক্লাৰ্কৰ যোনটো নটিচ হয় ফাৰ্ষ্ট অফ অল বেংকিঙৰ নিউজবিলাক প্ৰথমতে নটিফিকেশ্যনবিলাক পেপাৰত আহে তাৰ একদিন বা দুইদিনৰ ভিতৰত সেইটো অফিচিয়েল নটিফিকেশ্যন ওলাই যায় তো পেপাৰৰ নটিচটো অলৰেডি আহি গ'ল কালি এই ভিডিঅ'টো বনাই আছোঁ মই এতিয়া আৰু ভিডিঅ'টো কাইলৈ আপলোড কৰিম আৰু হয়তো কাইলৈ আপলোড কৰা সময়লৈকে অফিচিয়েল নটিফিকেশ্যনটো আহিও যাব পাৰে এইটো নিউজ পেপাৰ যিটো আৰ্টিকেল আহিছে মই আপোনালোকক জনাই দিছোঁ আপোনালোকে সাজু হওক আৰু মই একবাৰ আপোনালোকক ডিটেইলছটো কৈ দিওঁ কেতিয়া কি হ'ব কাৰণ সকলোৱে যিহেতু জনাটো দৰকাৰ সকলোৱে আশা কৰি থাকে আৰু মই নিজেও IBPS ক্লাৰ্ক এক্সামটো ফাৰ্ষ্ট এটেম্পটত মই ক্ৰেক কৰিছিলোঁ আৰু মই PNBত জব পাইছিলোঁ ইয়াৰ উপৰি মই IBPS SO IT অফিচাৰ ক্ৰেক কৰিছিলোঁ তাৰ গাইডেন্সৰো ভিডিঅ' দিম আপোনালোকক আৰু এতিয়া 3 নম্বৰ এক্সামটো ক্ৰেক কৰি ইয়াতে জব কৰি আছোঁ যিটো নটিফিকেশ্যন ওলাইছে তাত কি লিখা আছে মই একবাৰ কৈ দিছোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব জানেনে 1 আগষ্টৰ পৰা 21 আগষ্ট তাৰপিছত পেমেণ্ট 1 আগষ্টৰ পৰা 21 আগষ্ট মানে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো 1ৰ পৰা 21 আগষ্টলৈকে কৰিব পাৰে তাৰপিছত কণ্ডাক্ট অফ প্ৰি এক্সাম ট্ৰেইনিং এইটো যিসকল SC ST তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ ট্ৰেইনিং টাইপ পাতে আৰু ছেপ্টেম্বৰত বাকী প্ৰিলিমছ এক্সাম হ'ব অক্টোবৰত মানে পূজাৰ পিছতে প্ৰিলিমছ এক্সাম হৈ যাব আৰু এতিয়া আপোনাৰ আগষ্ট মাহত সোমাব হ'ল আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ প্ৰায় আপোনাৰ ওচৰত 2 মাহৰ পৰা 2.5 মাহ সময় আছে পঢ়িবৰ কাৰণে প্ৰিলিমছ ষ্টাৰ্ট কৰিবলৈ তাৰপিছত প্ৰিলিমছৰ ৰিজাল্ট দিয়া হ'ব অক্টোবৰ নৱেম্বৰৰ ভিতৰত আৰু মেইনছ এক্সাম হ'ব নৱেম্বৰত প্ৰিলিমছ আৰু মেইনছৰ মাজত 1 মাহে গেপ থাকে আৰু মাৰ্চৰ ভিতৰত এলটমেণ্ট হ'ব বুলি দিয়া হৈছে জেনেৰেলি যিবিলাক IBPSৰ ৰিজাল্ট হয় সেইবিলাক 1 এপ্ৰিলৰ দিনাই পাব্লিছ কৰা হয় তাৰমানে এতিয়াৰ পৰা যদি আপুনি ভালকৈ পঢ়ে অহা বছৰৰ 1 এপ্ৰিলত যেতিয়া ফাইনেল লিষ্টটো ওলাব তেতিয়া আপোনাৰ নামটো তাত দেখিব ফাইনেলি আপুনি এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেলি এটা বেংকিং জব আপোনাৰ হাতত থাকিব তো ভালকৈ কষ্ট কৰি পঢ়ক মোৰ পৰা যদি কিবা গাইডেন্স লাগে মই কেনেকৈ আপোনাক IBPS ক্লাৰ্ক এক্সামৰ কাৰণে গাইডেন্স দিব পাৰিম আপোনালোকে মোক কমেণ্ট কৰিব ডিটেইল নটিফিকেশ্যন ওলালে মই ডিটেইলটোও বনাই দিম ইয়াতে মানে এটা ভাল POত মানে অল অভাৰ ইণ্ডিয়াত কম্পিটিশ্যনটো হয় বাট ক্লাৰিকেলত কি হয় অসমৰ কাৰণে ইমানখিনি পোষ্ট বা এইটো ষ্টেটৰ কাৰণে ইমানখিনি পোষ্ট সেনেকৈ ওলায় তো আপোনালোকৰ কাৰণে এই এক্সামটোত সুবিধা হয় প্ৰিলিমছ আৰু মেইনছে হয় ইয়াতে ইণ্টাৰভিউ এক্সাম নহয় দুটা ফেজে হয় প্ৰিলিমছ এণ্ড মেইনছ প্ৰিলিমছটোত মেথছ ইংলিছ ৰিজনিং আৰু মেইনছটোত লগত কাৰেণ্ট এফেয়াৰ্ছ প্লাছ GKটো এড হৈ যায় ইয়াৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি যদি লাগে বা যিকোনো ভিডিঅ' IBPS ক্লাৰ্ক ৰিলেটেড যদি লাগে মোক কমেণ্ট কৰিব ডেছক্ৰিপশ্যনত মই আগৰ ভিডিঅ'ৰ লিংকবিলাক দি দিম বাৰু সেইখিনিও চাব পাৰে কমেণ্ট কৰিব মই আপোনালোকক গাইডেন্স দিবলৈ ৰেডি আছোঁ আজিৰ পৰাই কষ্ট কৰি লাগি যাওক অহা বছৰ 1 তাৰিখে